Hello friends, মই সুফি ৰহমান আৰু আপোনালোকে চাই আছে SRB Assam Info YouTube channel. SRB Assam Info YouTube channelত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি কথা পাতিম CTET 2019 ৰ বিষয়ে। যদি আপুনি CTET 2019 ৰ বিষয়ে A to Z জানিব বিচাৰে তেতিয়াহলে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিওটো চোৱাৰ পাছত আপোনালোকৰ মনত CTET ৰ বিষয়ে কোনো ধৰণৰ প্ৰশ্ন নাথাকিব। বন্ধুসকল, ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা ৰিকুৱেষ্ট, যদি ভিডিওটো ভাল লাগে তেতিয়াহলে প্লিজ ভিডিওটো লাইক কৰি দিব। আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ ভিডিওটো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল, বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমতে আমি জানি লওঁ আহক, হোৱাট ইজ CTET? CTET কি? CTET ৰ ফুল ফৰ্ম হৈছে চেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট, যেটো সেন্ট্রাল লেভেলত পতা হয়, মানে কোনো ধৰণৰ স্টেট লেভেলত নহয়, অল ইন্ডিয়া বেসিছত CTET অনুষ্ঠিত কৰা হয়। আৰু যদি আপুনি CTET পাস কৰে তেতিয়াহলে জাস্ট আপুনি যে এজন শিক্ষক হোৱাৰ আপোনাৰ যে যোগ্যতা আছে, আপুনি জাস্ট সেই যোগ্যতাৰ সাৰ্টিফিকেট এখন পাব। আপুনি তৎক্ষণাতে চাকৰি নাপায়, জাস্ট আপোনাৰ যে যোগ্যতা আছে শিক্ষক হোৱাৰ বাবে এই যোগ্যতাৰ প্ৰমাণপত্ৰ CTET। বন্ধুসকল, এতিয়া আমি CTET ৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আহিছো CTET ৰ যি লেভেল, মানে দুটা লেভেলত CTET অনুষ্ঠিত কৰা হয়। এটা হৈছে আপোনালোকৰ ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈকে লেভেল 1, আন এটা হৈছে ক্লাছ 6 ৰ পৰা ক্লাছ 8 লৈকে লেভেল 2, মানে পেপাৰ 1 আৰু পেপাৰ 2। এতিয়া আহিল ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈকে যদি আপোনালোকে ফৰ্ম ফিল আপ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকৰ কি যোগ্যতা থাকিব লাগিব, শিক্ষাগত অৰ্হতা আপোনালোকৰ কি থাকিব লাগিব। এতিয়া ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈকে যদি আপোনালোকে ফৰ্ম ফিল আপ কৰিব বিচাৰে বা এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনাৰ হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব, লগতে ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন আপোনালোকক পাস কৰা হ'ব লাগিব। যদি আপুনি ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন বা DLED পাস কৰা নাই, ফাইনাল ইয়াৰত এপিয়াৰ হৈছে, তেতিয়াহলে আপুনি অনলাইন আবেদন কৰিব পাৰিব। এতিয়া বেলেগ বেলেগ কাষ্টৰ কাৰণে বেলেগ বেলেগ ইয়াত অকমান কি কৰিছে, ৰিলেক্সেশন দি দিছে। যদি আপুনি SC ST আৰু OBC ক্যাটাগৰী তেতিয়াহলে আপোনাৰ কাৰণে 5% মাৰ্কস ৰেহাই দিয়া আছে। 45% মাৰ্কস থাকিলেও আপুনি ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈকে এপ্লাই কৰিব পাৰিব। এটো হ'ল আপোনালোকৰ পেপাৰ 1, মানে ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈকে। এতিয়া আহিছো ক্লাছ 6 ৰ পৰা ক্লাছ 8, মানে পেপাৰ 2 ৰ বিষয়ে। যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে আৰু আপোনাৰ BEd আছে বা ইকুইভ্যালেন্ট সাৰ্টিফিকেট আছে, ধৰি লওক কিছুমানে কি কৰে BSc ED কৰে, এনেকুৱা ধৰণৰ যদি আপোনাৰ ইকুইভ্যালেন্ট সাৰ্টিফিকেট আছে তেতিয়াহলে আপুনি পেপাৰ 2 তোৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এটা কথা মই আপোনালোকক জনাই দিছো, যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে আৰু BEd আছে আপোনাৰ তেতিয়াহলে আপুনি পেপাৰ 1, মানে যেটো আপোনাৰ আছে প্ৰাইমাৰী লেভেল আৰু এলিমেন্টাৰী লেভেল, দুটা লেভেলতে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াৰ ওপৰত মই এটা বেলেগকে ভিডিও বনাইছো, আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহলে ভিডিও ডেসক্ৰিপচনত মই লিংক দি দিছো, আপোনালোকে লিংকত কৰি বিস্তাৰিতভাৱে যোগ্যতাৰ বিষয়ে জানি ল'ব পাৰিব যে আপোনালোকৰ কি যোগ্যতাৰ প্ৰয়োজন হ'ব CTET 2019ত বহিবলৈ। এতিয়া আগবাঢ়িছো আপোনালোকৰ সিলেবাসৰ ওপৰত, যে সিলেবাস আপোনালোকৰ কি থাকিব। প্ৰথমতে আহিলে আপোনালোকৰ ক্লাছ 1 ৰ পৰা ক্লাছ 5। তো আপোনালোকৰ বাবে থাকিব ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈকে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকক অধ্যয়ন কৰিব লাগিব ঘৰত। এক নম্বৰত আহিছে আপোনালোকৰ বাবে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি, এটো আহিলে আপোনালোকৰ 1 নম্বৰ। 2 নম্বৰত থাকিব আপোনালোকৰ বাবে পেপাৰ 1, 3 নম্বৰত থাকিব আপোনালোকৰ বাবে পেপাৰ 2, 4 নম্বৰত থাকিব আপোনালোকৰ বাবে ম্যাথমেটিক্স আৰু 5 নম্বৰত থাকিব এনভাইৰনমেন্টাল ষ্টাডিজ। এতিয়া আহিল পেপাৰ 1 আৰু পেপাৰ 2 কি, যে আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ সময়ত আপোনালোকক 20টা ল্যাঙ্গুৱেজ দিয়া হ'ব। এই 20টা ল্যাঙ্গুৱেজৰ ভিতৰৰ পৰা আপোনালোকে যিকোনো দুটা ল্যাঙ্গুৱেজ বাছি ল'ব পাৰিব, আৰু সেই দুটা ল্যাঙ্গুৱেজ হ'ব আপোনালোকৰ পেপাৰ 1 আৰু পেপাৰ 2। তো এইখিনি হ'ল আপোনালোকৰ ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈকে সিলেবাস। এতিয়া হৈছে আপোনালোকৰ যেটো আছে ক্লাছ 6 ৰ পৰা ক্লাছ 8 লৈকে। যদি আপুনি ক্লাছ 6 ৰ পৰা ক্লাছ 8 লৈকে CTET দিব বিচাৰিছে, মানে এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহলে আপোনালোকৰ বাবে সিলেবাস থাকিব 1 নম্বৰ সেম থাকিব ক্লাছ 1 ৰ পৰা ক্লাছ 5 ৰ লগত, যেনেকুৱা আছে আপোনালোকৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি। 2 নম্বৰত থাকিব আপোনালোকৰ ল্যাঙ্গুৱেজ 1, 3 নম্বৰত থাকিব আপোনালোকৰ বাবে ল্যাঙ্গুৱেজ 2। তো আপোনালোকে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 কি মই আপোনালোকক জাস্ট জনাই দিলো। তো এতিয়া আহিলে আপোনালোকৰ 4 নম্বৰত থাকিব, যদি আপুনি বিজ্ঞান শাখাত অধ্যয়ন কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে থাকিব ম্যাথছ প্লাস সায়েন্স, আৰু যিহতে কলা শাখাত অধ্যয়ন কৰিছে এলোকৰ বাবে থাকিব সোশ্যাল ষ্টাডিজ বা সোশ্যাল সায়েন্স।
তো এইটো গ'ল আপোনালোকৰ লেভেল 1 পেপাৰ 1 ক্লাছ 1 ৰ পৰা ক্লাছ 5 আৰু ক্লাছ 6 ৰ পৰা ক্লাছ 8 এতিয়া এটা ডাঙৰ প্ৰশ্ন আহে যে যিহতে কলা শাখাটো অধ্যয়ন কৰা নাই বা বিজ্ঞান শাখাটো অধ্যয়ন কৰা নাই এওঁলোকে কোনটো ফৰ্ম ফিল আপ কৰিব কোনটো অপচন চুজ কৰিব যদি আপুনি কমাৰ্চত অধ্যয়ন কৰিছে তেতিয়া হলে আপোনালোকে সোশ্যাল সায়েন্স সিলেক্ট কৰিব ক্লিয়াৰ হৈ গল যদি আপুনি সায়েন্সটো অধ্যয়ন কৰা নাই আৰ্টছটো অধ্যয়ন কৰা নাই মানে আপুনি কমাৰ্চত অধ্যয়ন কৰিছে তেতিয়া হলে আপুনি সোশ্যাল সায়েন্স বাছনি কৰিব পাৰিব এতিয়া আহিছো টোটাল নাম্বাৰ অফ কোৱেশ্চন আপোনালোকক মুঠ প্ৰশ্ন দিয়া হ'ব 150 টা আৰু সব কেইটা প্ৰশ্নই থাকিব আপোনালোকৰ বাবে এমসিকিউ কোৱেশ্চন থাকিব বাকি কোনো ধৰণৰ প্ৰশ্ন নাথাকে 150 টাই এমসিকিউ কোৱেশ্চন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বাবে আপোনালোকক দিয়া হ'ব 1 মাৰ্কস মানে এতিয়া সব 150 টা প্ৰশ্ন 150 মাৰ্কস আৰু ইয়াৰ বাবে আপোনালোকে সময় পাব 2 ঘণ্টা 30 মিনিট তাৰ পিছত আহিছে আপোনালোকৰ বয়স এটো মোক আগতে ক'ব লাগিছিল তো পাহৰি গৈছিল এতিয়া কৈ দিছো যে যদি আপোনালোকৰ বয়স 18 বা 18 কৈ বেছি আছে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত কোনো ধৰণৰ এজ লিমিট দিয়া নাই যে আপোনালোকে 40 50 আপোনালোকৰ যদি 100 বছৰ হৈছে তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু 18 বছৰ যাতে তলত না থাকে 18 বছৰতকৈ যদি কম থাকে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব 18 বছৰৰ পৰা কিমান বেছি আছে থাকক কোনো ধৰণৰ অসুবিধা নাই তাৰ পিছত আহিল আপোনালোকৰ এক্সাম মোড আপোনালোকে এপ্লাইটো অনলাইনতে কৰিব তো যেটো আপোনালোকৰ এক্সাম হ'ব এক্সাম মোডটো কেনেকুৱা হ'ব তো ইয়াৰ আগত যিমান 2016 বা তাৰ আগত সিটেট অনুষ্ঠিত হৈছিল এবাৰত কি কৰিছিল অফলাইনত আপোনালোকৰ এক্সাম হৈছিল কিন্তু এইবেলি এতিয়ালৈকে কোনো ধৰণৰ মানে 100% নোটিফিকেশন আহা নাই যে আপোনালোকৰ এক্সাম অফলাইনত হ'ব বুলি তো আশা আছে যাতে 90% আমি আশা কৰিব পাৰো যে অফলাইনত হ'ব কিন্তু অফিচিয়াল যেটো নোটিফিকেশনত প্ৰথমতে উল্লেখ কৰিছে এক্সপেক্টেড মানে ডেট চেঞ্জ হ'ব পাৰে আৰু তাত উল্লেখ কৰিছে যে আপোনালোকৰ এক্সাম মোড হ'ব অনলাইন তো এইবেলি অনলাইন হ'ব পাৰে অফলাইন হ'ব পাৰে তো বেছি চান্স আছে অফলাইন হোৱাৰ তো যদি আপোনালোকে সিটেটত পাস কৰাৰ পাছত আপোনালোকক দিয়া হ'ব এটা সাৰ্টিফিকেট তো এতিয়ালৈকে কি কৰিছিল মানে এই 2019 সিটেটৰ আগৰ যিকেটা সিটেট অনুষ্ঠিত হৈছিল এই সিটেটত কি কৰিছে যদি কেতিয়াবা কোনোবাই পাস কৰিছে সিটেটত পাস কৰাৰ পাছত এলোকক যেটো সাৰ্টিফিকেট দিছে সাৰ্টিফিকেটটো পঠিয়াইছিল বাই পোষ্টৰ সহায়ত কিন্তু এইবেলি কি কৰিব যে সাৰ্টিফিকেট আপোনালোকক বাই পোষ্টত নিদিব আপোনালোকৰ বাবে এটা এপ তৈয়াৰ কৰিছে যেটো এপৰ নাম হৈছে ডিজি লকাৰ এপ আপোনালোকে ডিজি লকাৰ এপ ডাউনলোড কৰিব লাগিব তাৰ পাছতে আপোনালোকে সাৰ্টিফিকেট ডাউনলোড কৰি লব পাৰিব তো সিটেট পৰীক্ষা দিলে আপোনালোকে পাস কৰিলে পাস কৰাৰ পাছত যেতিয়া আপোনালোকে সাৰ্টিফিকেট পালে তো সাৰ্টিফিকেট পোৱাৰ পাছত আপোনালোকে কি কৰিব যে বহুত এনেকুৱা বহুত শিক্ষক আছে যেহতে প্ৰশ্ন কৰি থাকে যে আমি সিটেট পৰীক্ষা দিছো পাস কৰিছো 80% 90% পাইছো তো পাস কৰাৰ পাছত এতিয়া আমি চাকৰি 100% পাম নে নাই তো আপোনালোকে 100% চাকৰি নাপায় আপোনালোকক জাস্ট এখন সাৰ্টিফিকেট দিব আৰু এই সাৰ্টিফিকেটটো হৈছে আপোনালোকৰ যোগ্যতাৰ প্ৰমাণ যে আপোনালোকে শিক্ষক হোৱাৰ আপোনালোকৰ যোগ্যতা আছে আৰু সাৰ্টিফিকেটটোৰ ভ্যালিডিটি থাকিব 7 ইয়ার্স 7 বছৰ ভ্যালিডিটি থাকিব আৰু এই 7 বছৰ যেটো টাইম আছে এই 7 বছৰৰ ভিতৰত কিছুমান বিদ্যালয় আছে যেনেকুৱা ধৰক বিদ্যালয়ৰ নাম মই আপোনালোকক কৈ দিছো 2-3টা মান KVS যেবোৰ আছে সে কেন্দ্ৰীয় বিদ্যালয় সংগঠন তাৰপিছত আছে NVS নৱোদয় বিদ্যালয় সংগঠন আৰু আছে কিবা এটা আছে ট্ৰাইবেল স্কুল তাৰপিছত হৈনিক স্কুল যেবোৰ আছে এইবোৰ স্কুলত কি হৈ থাকে যে যেতিয়া ভ্যাকেন্সি ওলাব ভ্যাকেন্সি ওলাৰ লগলে এলোকে কি কৰিব এডভাৰটাইজমেন্ট দিব আৰু এডভাৰটাইজমেন্টত কি লিখা থাকিব যে যিহতে সিটেট পাস কৰিছে যিসকলে সিটেট পাস কৰিছে হেই সকল ক্যান্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব তো 7 বছৰৰ ভিতৰত বহুত ভ্যাকেন্সি ওলাব যিকেটা বিদ্যালয়ৰ নাম মই কলো যিকেটা সংগঠনৰ নাম মই কলো আপোনালোকক এই কেইটাত বহুত ভ্যাকেন্সি ওলাব এই ভ্যাকেন্সিত এগেইনষ্টত আপোনালোকক কি কৰিব লাগিব এক্সাম দিব লাগিব মানে আপোনালোকৰ এটা টেষ্ট লোৱা হ'ব টেষ্টত পাস কৰাৰ পাছতে আপোনালোকে চাকৰি পাব ডাইৰেক্ট আপোনালোকে সিটেট পাস কৰাৰ পাছত চাকৰি নাপাব এতিয়া আহিল পাস মাৰ্কস যে 150 মাৰ্কসৰ প্ৰশ্ন হ'ব আপোনালোকৰ বাবে তো কিমান নম্বৰ পালে আপোনালোকে পাস কৰিব তো ইয়াত আছে ক্যাটাগৰী হিচাপত যদি আপুনি জেনাৰেল ক্যাটাগৰী তেতিয়া হলে আপোনাৰ 60% মাৰ্কস আপোনাৰ পাব লাগিব যদি আপুনি 60% মাৰ্কস পায় তেতিয়া হলে আপুনি পাস কৰিব আৰু যদি আপুনি SC ST OBC আৰু আদাৰ যিবোৰ ক্যাটাগৰী আছে এই কাষ্টৰ ভিতৰত পৰে তেতিয়া হলে আপোনাৰ লাগিব 55% মাৰ্কস যদি আপুনি 55% মাৰ্কস পায় তেতিয়া হলে আপুনি পাস কৰিব তো জেনাৰেল ক্যাটাগৰী সকলৰ বাবে যদি আমি 60% হিচাপ কৰি চাও তো প্ৰায় 90 নম্বৰ যদি আপোনালোকে পায় তেতিয়া হলে পাস কৰিব আৰু আদাৰ যিবোৰ ক্যাটাগৰী আছে যিবোৰ কাষ্ট আছে এওঁলোকৰ বাবে 55 মাৰ্কস মানে প্ৰায় 83
83 প্ৰায় 83 মাৰ্কছ পালেহে আপোনালোকে পাছ কৰিব হয়তোবা আন এটা প্ৰশ্ন আপোনালোকৰ মনত থাকিব পাৰে যে আমি যে পৰীক্ষা দিম পৰীক্ষাৰ সময়ত আমালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কছ থাকিব নেকি যে আমি যদি কিবা এটা প্ৰশ্নৰ উত্তৰ ভুলকৈ দিওঁ তেতিয়াহ'লে আমাৰ মাৰ্কছ মাইনাছ হ'ব নেকি তো এনেকুৱা কোনো ধৰণৰ ইয়াত প্ৰশ্ন নাই আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কছ নাথাকে আপুনি ভুল কৰিছে কৰক এইটোত কোনো ধৰণৰ অসুবিধা নাই ইয়াৰ বাবে যে আপোনাৰ প্লাছ মাৰ্কৰ পৰা -1 কৰা হ'ব এনেকুৱা নহয় আপুনি যিখিনি মাৰ্কছ পাব সেইখিনি আপুনি পাব যিকেইটা ভুল কৰিছে ইয়াৰ বাবে আপোনাক কোনো ধৰণৰ নেগেটিভ মাৰ্কছ দিয়া নহ'ব তাৰপিছত আন এটা প্ৰশ্ন আহিল যে আমি যিকেইটা সাবজেক্ট আমাৰ আছে আমাক সবকেইটা সাবজেক্টতে পাছ কৰিব লাগিব নে আমি যদি দুটা সাবজেক্টত ফেল কৰিছো বাকি তিনিটাত আমি 90 মাৰ্কছ পাইছো তেতিয়াহ'লে আমি পাছ কৰিম নে নাই 100% পাছ কৰিব আপুনি যদি এটা সাবজেক্টত 0 পাইছে বাকি চাৰিটা সাবজেক্টত আপুনি টোটাল 90 মাৰ্কছ পাইছে তেতিয়াহ'লে আপুনি পাছ কৰিব দুটা সাবজেক্টত যদি ধৰি লওক আপুনি 0 0 বাকি তিনিটা সাবজেক্টত যদি আপুনি 30 30 30 30 কে 90 নম্বৰ পালে তেতিয়াহ'লে আপোনালোকে পাছ কৰিব তো বন্ধুসকল মই বেলেগকে এডুকেশ্যনাল কোৱালিফিকেশ্যন ইয়াৰ পাছত আপোনালোকৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু সিলেবাছৰ বিষয়ে বেলেগকে ভিডিঅ' বনাইছো যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংক দি দিছো আপোনালোকে লিংকত ক্লিক কৰি ভালদৰে চাই ল'ব পাৰিব তো ইয়াৰ বাহিৰতো যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে CTET 2019 ৰ বিষয়ে তেতিয়াহ'লে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু নতুন বন্ধুসকলক মই অনুৰোধ জনাইছো যে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰি আছে আজি প্ৰথম মোৰ চেনেলৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো এক্টিভ কৰি দিব যাতে নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে সকলোৰে আগত নটিফিকেশ্যনৰ যোগেদি পাই থাকে বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আন এটা নতুন ভিডিঅ' এটা আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছো বাই বাই টেক কেয়াৰ জয় অসম